ৰহা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছৰ যি বিধায়ক শশীকান্ত দাসে ইতিমধ্যে বিজেপি চৰকাৰৰ হৈ কাম কৰি আহিছে আৰু বৰ্তমান তেওঁ আমাৰ লগত উপস্থিত আছে। যিহেতু গৌৰৱ গগৈ যি পাকিস্তানৰ সন্দৰ্ভত যি প্ৰতিবাদী কাৰ্যসূচী নগাঁৱত অনুষ্ঠিত সেই প্ৰতিবাদী কাৰ্যসূচীটো তেওঁ অংশগ্ৰহণ কৰিছিলে। আমি তেওঁৰ লগত কথা পাতিম কিছু, যিহেতু কালি গৌৰৱ গগৈ এক সংবাদমেলো সম্বোধন কৰিছিলে এই সন্দৰ্ভত। আমি পোনে পোনে বিধায়কগৰাকীৰ কাষলৈ যাব বিচাৰিম, যিহেতু ৰহা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আপুনি বিজেপি চৰকাৰৰ লগত কাম কৰি আছে আৰু যোৱাকালি যি প্ৰতিবাদ সাব্যস্ত হৈছে সেই প্ৰতিবাদতো আপুনি অংশগ্ৰহণ কৰিছিল, কি ক'ব আচলতে? নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ আৰ্থসামাজিক ব্যৱস্থাটোক, বিশেষকৈ অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰতে আগুৱাই নিয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে যিখিনি কৰ্মযজ্ঞত ব্ৰতী হৈছে, মই তেখেতৰ এই কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ 2021 চনৰ 20 নৱেম্বৰ তাৰিখে মই মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজি দেখিছে ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ বদান্যতাৰ বাবে আমি ৰহা সমষ্টিত যথেষ্টখিনি আমি উন্নয়নৰ দিশত আমি আগুৱাই লৈ যাবলৈ আমি সফল হৈছোঁ। সেইখিনিতো হৈ আছে, কিন্তু শেহতীয়াকৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিৰোধী দলৰ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা, পাকিস্তানৰ সেইসকলৰ লগত লগ হৈ পেলাই আজি যিখিনি সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত যিখিনি কথা আজি প্ৰকাশ কৰিছে, এইখিনিত আমি ভীতিগ্ৰস্ত হৈছোঁ। কাৰণ আমাৰ অসমৰ এজন সাংসদে আজি বহি আমাৰ শত্ৰু ৰাষ্ট্ৰলৈ গৈ 10 দিনকৈ তাত থাকি তেওঁলোকৰ সেনা বাহিনীৰ জৰিয়তে বিভিন্ন ধৰণৰ যিখিনি 10 দিন অতিবাহিত কৰি যিখিনি কাৰ্যকলাপ কৰিছে আৰু SITৰ জৰিয়তে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিছে, এইখিনি সঁচাকৈ আমি অসমবাসী হিচাপে অত্যন্ত লজ্জিত আৰু শংকিত অনুভৱ কৰিছোঁ। আৰু গৌৰৱ গগৈয়ে এনেধৰণৰ যিটো ৰাষ্ট্ৰদ্ৰোহী যিটো তেখেতৰ কাৰ্যক্ৰমণিকা, ৰাষ্ট্ৰদ্ৰোহী তেখেতৰ যিখিনি ইতিমধ্যে SITৰ জৰিয়তে প্ৰকাশ পাইছে, এইখিনি আমি লজ্জিত হৈছোঁ। গৌৰৱ গগৈক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ প্ৰতিজন আমাৰ নাগৰিকে আজি যোৱা সময়খিনিত বৈৰী ৰাষ্ট্ৰ পাকিস্তানে আমাৰ ভাৰতবৰ্ষৰ ওপৰত আজি কেনেধৰণৰ কি মানসিক প্ৰেছাৰ প্ৰস্তুত কৰি আমাক ভাৰতক মানে শত্ৰু ৰাষ্ট্ৰক পাকিস্তানে আমাৰ ভাৰতক কেনেধৰণে আক্ৰমণ কৰিছে, কেনেধৰণে আজি সন্ত্ৰাসবাদৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰক অশান্ত কৰিবলৈ চেষ্টা কৰিছে, এই গোটেই কথাখিনি আমাৰ প্ৰতিজন ভাৰতবাসীৰ অন্তৰত আজি সজীৱ হৈ আছে। যোৱা সময়খিনিত পেহেলগামৰ যিটো নৰসাধকৰ যিটো ঘটনা ঘটি গৈছে, তাৰ জৰিয়তে আজি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি সিন্দুৰ অপাৰেশ্যনৰ জৰিয়তে তাৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হৈছে। আজি আমাৰ সাংসদজনে গৈ পেলাই ভাৰতীয় সেনা বাহিনীৰ সিন্দুৰ অপাৰেশ্যনত কিমানখিনি ক্ষয় ক্ষতি হ'ল, আমাৰ আভ্যন্তৰীণ যিটো পলিচি, এনেধৰণৰ গোটেই কথাবিলাক তেখেতে সাংসদত প্ৰশ্ন উত্থাপন কৰি আমাৰ ভাৰতৰ সেনা বাহিনীৰ আভ্যন্তৰীণ যিখিনি ব্যৱস্থাখিনিক তেওঁলোকে উদঙাই দি পেলাই আজি তেখেতে যিখিনি কাৰ্যকলাপ কৰি আছে, এটা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ তেওঁৰ প্ৰতি এটা সন্দেহ ভাৱ আছিলে। তেখেতে কাৰ শ্ৰুতলিপিত সংসদত তেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰি ভাৰতৰ আমাৰ আভ্যন্তৰীণ যিটো আমাৰ সেনা বাহিনী বা আমাৰ আভ্যন্তৰীণ যিখিনি কথা, এইখিনি তথ্যৰে কাক সহায় কৰিবৰ কাৰণে এই প্ৰশ্নবিলাক উত্থাপন কৰিছে, সেয়া আমাৰ সন্দেহৰ ঘনীভূত হৈছে। আৰু শেহতীয়াকৈ তেখেতৰ পত্নী পাকিস্তানত চাকৰি কৰি তাৰ পৰা আজি ভাৰতীয় মূল্যতকৈ অধিক আজি দৰমহা লাভ কৰি পেলাই আজি ভাৰতৰ যিটো আমাৰ সেনা বাহিনী বা আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি যিটো ভাবুকি সৃষ্টি কৰিছে, ই সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু SITৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলৰ জৰিয়তে গোটেই কথাখিনি ইতিমধ্যে প্ৰকাশ কৰিছে। আমাৰ ভাৰতৰ মানে এখন শত্ৰু ৰাষ্ট্ৰৰ প্ৰতি তেখেতৰ যিখিনি কাৰ্যক্ৰমণিকা আমি দেখিবলৈ পাইছোঁ, আমি লজ্জিত হৈছোঁ, আমি গৰিহণা যোগাইছোঁ আৰু ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। তেখেতটো বদন হৈ তেখেতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এটা শক্তিশালী অসমীয়া জাতিৰ সৃষ্টি মানে সমন্বয়ন সমবিকাশৰ কাম কৰাৰ বিপৰীতে তেওঁ এছাম কেৱল সুবিধাজনক এটা কিছু মানুহৰ প্ৰতি তেওঁ সমমৰ্মিতা প্ৰকাশ কৰি পেলাই তেওঁ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বিপৰীতে অসমীয়াৰ বিপৰীতে আজি যিটো স্থিতি গ্ৰহণ কৰিছে, সেয়া আজি জল পটকৈ ওলাই পৰিছে। এটা
সাম্প্ৰদায়িক তুষ্টিকৰণৰ ৰাজনীতিত তেওঁ সোমাই পৰিছে। তেওঁ বৃহত্তৰ জাতি জনগোষ্ঠীৰ যিটো সমউন্নয়ন নিৰাপত্তা বৃহত্তৰ অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ যিটো প্ৰয়াস আজি তাৰ বিপৰীতে তেওঁৰ মানে বদনৰ ৰূপেৰে আজি জাতিটোৰ বিৰুদ্ধে আজি কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। সংবাদ মেলত আমি চাইছো তেওঁ যিখিনি কথাৰ উত্তৰ দিব লাগে তেওঁ তাত গৈ পেলাই 10 দিনত ক'ৰ পৰা ৰাৱলপিণ্ডিৰ পৰা লাহোৰৰ পৰা ক'ৰ পৰা কেনেকে গৈছিলে কাৰ লগত হেৰি কৰিছিলে গোটেই যিখিনি তথ্যভিত্তিক যিখিনি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি অভিযোগ তেওঁৰ ওপৰত কৰিছে সেই অভিযোগৰ সমুচিত প্ৰত্যুত্তৰ দিয়াত তেওঁ ব্যৰ্থ হৈছে। ধন্যবাদ। এয়া আছিলে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু তেওঁ সাংসদ গৌৰৱ গগৈ যি পাকিস্তানৰ সন্দৰ্ভত যি মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছে তাৰ বিষয়ে তেওঁ সবিশেষ তথ্য দাঙি ধৰিলে আৰু তেওঁ সেই বিষয়ে প্ৰতিক্ৰিয়া আমাৰ আগত অৱগত কৰিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।